তো হেল্ল' গাইজ, তো আপোনালোকে যেনেকৈ গম পাইছে মই নতুনকৈ এটা মানে সৰু ষ্টাৰ্টআপ কৰিছোঁ। আৰু ষ্টাৰ্টআপ মানে কি আৰু নিজৰ বুলিবলৈ কিবা এটা কৰিছোঁ। বহুত আগৰ পৰা মানে এইটো আছিলে যে নিজৰে কিবা এটা কৰিব লাগিব। মোৰ এনেকুৱা জব চবত ইমান ইণ্টাৰেষ্ট নাই, সঁচা কথা। এইটো ঘৰতো গম পায়। কৰিলোঁ, জব নকৰা নহয়, বহুত বছৰ কৰিলোঁ য'তে ত'তে। মানে এনেকুৱা নহয়, কনচিষ্টেঞ্চি কৰিলোঁ আৰু সৰু সুৰা কাম কৰিছোঁ, ফিল্ডতো কৰিছোঁ, বহুত কিবাকিবি কৰিছোঁ। যোনে মোক পাৰ্চনেলি জানে তাহাঁতি জানিব মই কি কি কাম কৰিছোঁ। তো এতিয়া মানে এনেকুৱা হৈছে, মই এইটো এটা পেজ বনাইছোঁ কাৰণ মোৰ মানে দোকানখনৰ এটা পেজ বনাইছোঁ। ইয়াত আপোনালোকৰ ডেইলি আপডেটটো চাওঁ, ডেইলি আপডেট দিম বা ৰীল দি থাকিম, এনেকৈ লাইভ আহিম, তেনেকৈ অকণমানকৈ ভিডিঅ' বনাই গৈ থাকিম। আৰু আপোনালোকে চাব, শ্বেয়াৰ কৰিব। মই ইনফৰ্মেটিভ বস্তু কিছুমানো ক'ম, কেনেকৈ কি কৰিব লাগে, দোকান এখন ছেটআপ কৰোঁতে কিমান খৰচা যায়, বস্তু ভৰাবলৈ কিমান পইচা লাগিব, আৰু প্ৰডাক্টছবোৰ ক'ৰ পৰা আনিব লাগিব, তেনেকুৱা। মোৰো এনেকুৱা নহয়, মোৰ মানে এইটো লাইনত প্ৰথমবাৰ। আগতে এনেকৈ দোকানত কৰিছোঁ বাৰু কাম, নকৰা নহয়। খালি গ্ৰ'চাৰী একো তেনেকৈ আইডিয়া নাছিলে। ঘৰৰ বস্তু বজাৰ কৰোঁ, সেইটোৰ পৰা অলপ আইডিয়া আছে আৰু যে এনেকৈ তেনেকৈ। তাৰপিছত হ'লচেল, প্ৰথমটো আপোনালোকে নতুন খুলিলে হ'লচেল মানে দোকানীবোৰৰ পৰা ডাঙৰ, বেছি নহ'লেও অলপকৈ, মইতো অলপকৈ আনিছোঁ। কাৰণ ষ্টাৰ্টিঙতে আপুনি ক'ব নোৱাৰে আপোনাৰ কাষ্টমাৰ হ'ব নহয়। তো এইটো মান্থটো চাই লওঁ মই, তাৰপিছত আপোনালোকক মোৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিব পাৰিম। তো সেইটো কাৰণে আপডেট এটা দিবলৈ মই আপোনালোকৰ মানে মোৰ পেজটোৰ কাৰণে এটা ভিডিঅ' বোলো আপলোড কৰি লওঁ, এটা ৰীল আপলোড কৰিছোঁ, চাব আপোনালোকে। তো ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।